আমি প্ৰাৰ্থী বেছি দিয়া নাই। আমি 7জন জিলা পৰিষদ খেলিছিলোঁ আৰু বোধকৰি 21 নে 22জন আমি APM খেলিছিলোঁ। মেম্বাৰ সৰহভাগত আমি ভালেই খেলিছোঁ, 46জনমান এটা সমষ্টিৰ 46জনতকৈ বেছি, প্ৰায় 60ৰ ওপৰত আমি মেম্বাৰ দিছোঁ আমাৰ সমষ্টিটোৰ এটা পাৰ্টত কংগ্ৰেছে দিছে আৰু কংগ্ৰেছৰ লগত আমাৰ আসন বুজাবুজি হৈছিলে। এটা চিটত অলপমান বিৰোধ থাকিলেও তাতে আমি ফ্ৰেণ্ডলি খেলিব লগা হৈছে আঞ্চলিক পঞ্চায়তত। বাকী চিটত আমি 3টা চিট কংগ্ৰেছক এৰি দিছিলোঁ। তাৰে এটা চিটত কংগ্ৰেছে কেণ্ডিডেট দিব নোৱাৰিলে, সেইটো বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হৈছে। বাকী 2টা চিটত কংগ্ৰেছে খেলিছে, আমি এটা চিটত খেলিছোঁ, বুজাবুজিৰে খেলিছোঁ আৰু আমি সুফল আশা কৰিছোঁ। নাই মই সেই ক্ষেত্ৰত মই বিশেষ ক'ব লগা নাই, টাৰ্গেট সকলোৱে কৰে। আমিও চৰ অঞ্চলত আছোঁ, আমিও মুছলিম মানুহৰ মাজত কেণ্ডিডেট দিছোঁ। আমি কলকাতা চিটত কংগ্ৰেছৰ লগত বুজাবুজি হোৱা নাই, আমি কেণ্ডিডেট দিছোঁ। কলকাতাৰ মূল চিটত আমি কেণ্ডিডেট দিছোঁ। আমি মইতো মেল মিটিং কৰিছোঁ। এইটো টাৰ্গেট কৰাৰ কথা নহয়। তেওঁৰ কেণ্ডিডেট দিছে কেইবাটাও ঠাইত। তেওঁৰ আৰু কংগ্ৰেছৰ মাজত যিটো বিৰোধ, সেই বিৰোধটো আমি আশা কৰা নাই, কিন্তু সেই বিৰোধটো সমাধিত কৰাৰ কাৰণে দুয়োপক্ষই উদ্যোগ লোৱা দৰকাৰ, তেওঁলোকৰ মাজত বিৰোধটো সমাধা কৰাৰ কাৰণে। আমাৰো আমি ফ্ৰেণ্ডলি খেলিছোঁ, কলগছাত খেলিছোঁ, আমি পাকা বেতবাৰীত খেলিছোঁ, আঞ্চলিক সদস্য। কংগ্ৰেছে আমাক এৰি দিয়া নাই, আমি ফ্ৰেণ্ডলি খেলিছোঁ, কেণ্ডিডেট দিছোঁ, মন্দিৰত আমি খেলিছোঁ, আমিও মেল মিটিং কৰিছোঁ। কিন্তু মই নকওঁ যে এইটো মুছলিম মানুহক টাৰ্গেট কৰি অখিলে, এতিয়া অখিলৰ কিছু সমৰ্থন তেওঁ হয়তো পাইছে বুলি ভাবিছে, সেইকাৰণে তেওঁ কেণ্ডিডেট দিছে, দিবই পাৰে। কিন্তু যিটো হৈছে তেওঁলোকৰ মাজত পাৰ্চনেল লেভেলতলৈকে বিতৰ্ক এটা লৈ যোৱাটো আমি সমৰ্থন কৰা নাই। এতিয়া সময়সীমাৰে সময়সীমাৰে ৰাজনৈতিক বুজাবুজি নহয়, এইটো আমাৰ স্পষ্ট মত। সময়সীমাৰে ৰাজনৈতিক বুজাবুজি নহয়। ৰাজনৈতিক বুজাবুজি টেবুলৰ পিছত টেবুল, ৰাউণ্ডৰ পিছত ৰাউণ্ড বহা ডিছকাশ্যন কৰাৰ মাজেৰে এটা বুজাবুজি হয়। আমাৰ সকলোৰে আবেদন হৈছে আমি বুজাবুজি কৰিহে বিজেপিক যুদ্ধ কৰিব পাৰিম, অন্যথাই নোৱাৰিম। বিজেপি যিমান শক্তিশালী দল, যিমান টকা পইচা পুলিচ প্ৰশাসন পঞ্চায়তে যেনেকৈ ব্যৱহাৰ কৰিলে শোণিতপুৰত, নগাঁৱত, এই দুখন জিলাত, বাহিৰত অলপ কম, এই দুখন জিলাত যেনেকৈ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন খেলিছে, এই ট্ৰেণ্ডত যদি এছেম্বলি খেলিব যায়, অসমৰ গণতান্ত্ৰিক ব্যৱস্থাটোত ধ্বংস হ'ব। আৰু এই ক্ষেত্ৰত বুজাবুজি কৰিবলৈ সময়সীমা বান্ধি দিলোঁ 7 দিনৰ ভিতৰত, 10 দিনৰ ভিতৰত বা 22 দিনৰ ভিতৰত। এইটো আমি তেনেকুৱাকৈ নাভাবোঁ, আমি তেনেকুৱা নকৰোঁ। চাওঁ, আমি এটা বহিম, পঞ্চায়ত গ'ল, এতিয়া আমি বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাক বহিম, কথা পাতিম। আমিতো আশাবাদী, আমিতো তাৰে চেষ্টাতে আছোঁ, আমি আশাবাদী, আমি তাৰে চেষ্টাতে আছোঁ। আমি শেষ মুহূৰ্তলৈকে বুজাবুজি কৰাৰ কাৰণে আমি চেষ্টা কৰিম, নহ'লে আমি অকলে বিজেপিক পৰাজিত কৰিব পৰা সম্ভৱ নহ'ব। কিন্তু মিত্ৰতাৰ বিৰোধিতাটো অখিলে এতিয়ালৈকে কৰা নাই। এতিয়া সময়সীমা দিছে, আমি ডিছকাশ্যন কৰিব লাগিব। অখিলৰ লগতো আমি কথা পাতিম, কংগ্ৰেছৰ লগতো কথা পাতিম, এই সম্পৰ্কত কথা বতৰা চলি থাকিব। অখিলেতো বহুত সময়সীমা দেই, বহুত কথাও কয়। কংগ্ৰেছৰ বিৰুদ্ধে একাষাৰ নকওঁ, কমিটি কৰি দিলে, ৰাছেলক দায়িত্ব দিলে, তাৰপিছত তেওঁ ৰৈছে নেকি? 7 দিনো ৰোৱা নাই, তাৰপিছত নিজেই আৰম্ভ কৰি দিছে। তে কথা সিদ্ধান্ত ৰাজনৈতিকভাৱে এটা নেৰেটিভ নিয়াৰ কাৰণে একোটা সিদ্ধান্ত জাহিৰ কৰি দিয়ে, কিন্তু সেই সিদ্ধান্ত শেষ সিদ্ধান্ত নহয়। এইটো মই নাভাবোঁ সেইটো, আমি সেইটো নাভাবোঁ। এইটো ডিষ্টাৰ্বিং হ'ব, কাৰণ অখিলক বাদ দি পেলাই আমি সাৰ্বিক ঐক্য গঢ়ি নুঠিব। তাৰমানে বিৰোধী পক্ষত এটা বিৰোধ হ'লেই, আৰু এই বিৰোধটোই বিজেপিকে লাভৱান্বিত কৰিব। আমি বিজেপিক লাভৱান্বিত কৰা কোনো পদক্ষেপ নলওঁ আৰু সেইটো আমি সমৰ্থন নকৰোঁ। এতিয়া আমাৰ মাজত বিৰোধ হ'লেতো বিজেপিৰ লাভেই হ'ব। নাই, অখিল বুলি কথা নহয়, এইটো কংগ্ৰেছেই কৰক, অখিলে কৰক, আমিয়ে কৰোঁ। এতিয়া আমাৰ মাজত যদি বিৰোধ হয়, এইটোতো বিজেপি বিচাৰি আছে, যিকোনো মূল্যত আমাৰ মাজত বিৰোধ হওক। এতিয়া বিজেপিৰ এই যিটো চেষ্টা বা এইটো যিটো পদক্ষেপ, এই পদক্ষেপক আমি পৰাভূত কৰিব লাগিলে ঐক্য গঢ়িবই লাগিব। ঐক্য গঢ়াৰ কাৰণে আমি অলপ ধৈৰ্য ধৰিব লাগিব। মই দুলুৰ সম্পৰ্কত একো নকওঁ, একোৱেই নকওঁ, কাৰণ দুলুক এটা সেইবিলাক দি আছে, কি আছে, দুলুৰ সম্পৰ্কত মই মন্তব্য নিদিওঁ। দুলু মোৰ খুব চিনাকি মানুহ, কিন্তু দুলুৰ অস্থিৰতাটো মই লক্ষ্য কৰিছোঁতো। আজি কংগ্ৰেছত, কালি গৈ ক'ৰবাত, কালি হেৰি জাতীয় পৰিষদত, কালি গৈ ইণ্ডিপেণ্ডেণ্ট, আজি গৈ আকৌ তৃণমূল, এনেকৈ কি মন্তব্য দিম? দুলু এটা ইউনিক কেৰেক্টাৰ। মোৰ লগত কোনো যোগাযোগৰ পথা নাই। এইটো এছেম্বলিৰ বিষয়, এছেম্বলি এথিক্স কমিটিক দিছে। এথিক্স কমিটি কোৱাচি কোৰ্ট যেতিয়া এথিক্স কমিটিয়ে যি সিদ্ধান্ত লৈ ল'ব, তেওঁলোকে কি কৰিছে মই খবৰ লোৱা নাই। কিন্তু মই জানো প্ৰথম বৈঠকখন নহ'ল 3জন মানুহৰ, তাৰপিছত সেইটো ফৰেঞ্চিক লেবৰেটৰীত পঠায়, ক'ৰবাত পঠায়, আপ টু দেম। মোৰ সেই ক্ষেত্ৰত মন্তব্য নাই। মই যেতিয়া সিদ্ধান্তটো এছেম্বলিত আহিব, দেন আই উইল ফেচ। আচ্ছা, কোনে ষ্ট্ৰং কৰিব নিবিচাৰে? মইতো ষ্ট্ৰং কৰিবলৈ বিচাৰি আছোঁ মোৰ পাৰ্টিটো। এই প্ৰথম গৈছে নেকি ৰাইজৰ দলৰ পৰা? এতিয়া কংগ্ৰেছৰ 7জন MLA যোৱা বুলি কৈ আছে, কিন্তু ৰাইজৰ দলৰ পৰা এইজনেই গৈছে নেকি? আগতেতো বহুত গৈছে।
একেবাৰে দিল্লীত উলংগ হৈ থকা কেইটাতো যাই বিজেপি পাইছে তে এইবিলাক তেওঁলোকৰ দলৰ কথা আমি সেইটো দলত আমাৰ দলত সেই ধৰণৰ স্খলন নহয় আমাৰ দলৰ পৰা নাযায়ো ক'ৰবাত দুই এটা হৈছে বেংগল ঠেংগলত কিন্তু এজ এ হ'ল আটাইতকৈ ডিফেক্ট হোৱা কম পাৰ্টিটো হৈছে CPM-ৰ পৰা ডিফেক্ট নহয় সাধাৰণতে এটা নীতিগত অৱস্থানত আমি থাকোঁ আৰু নীতিগত অৱস্থানত নাথাকিলে এজন কটনৰ জেনেৰেল ছেক্ৰেটাৰী গৈ পেলাই বিজেপিত যাব ৰাইজৰ দলৰ এইটোতো ভাল কথা নহয় এইটো ভাল কথা নহয় এইটো ভূপেন বৰা কৈছে মোক কেলে সুধিছা মই নাজানো এইবিলাক মই দবৰা দবৰি লগাও দেখা নাই বা হেৰি মিলি থকা আচ্ছা তেওঁলোকে এটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ মাজত বিৰোধ হৈছে তেওঁলোকে পৰস্পৰক নক'ব লগা কথা কৈছে মোৰ অপিনিয়নটো হৈছে নক'ব লগা কথা কৈছে এতিয়া থামিলেই হ'ল থামি পেলাই বহিলেই হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ